পৰিমেয় সংখ্যা মানে কি যেটো আমি p by q আৰহিত লিখো হয়নে ভগ্নাংশত যদি লিখা হয় p by q আৰহিত মানে এটো হৈ যাব আমাৰ এটো ইকুয়াল মানে p আৰু এটো মানে কি q সো এনেকে যদি p by q আৰহিত যদি আমাৰ সংখ্যা কেইটামান লিখা হয় তেতিয়া আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে এটা পৰিমেয় সংখ্যা গম পাই যে পৰিমেয় সংখ্যাটো কি বুলি ক'বলৈ কৈছে আমাক তিনিটাকৈ সমতুল্য লিখিব কৈছে সমতুল্য মানে কি গম পাইছানে তুমি এই সংখ্যাটোকে তুমি যদি এনেকুৱা এটা নাম্বাৰ দি মাল্টিপ্লাই কৰা মানে পূৰণ কৰা যেটো হৰ আৰু লব দুটাকে একেটা নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগিব মানে পূৰণ কৰিব লাগিব ধৰি লোৱা তোমাৰ এটা -3/7 আছে না -3/7 ক মই যেনিবা 2 দি পূৰণ কৰিম ভাবিছো মই হৰ আৰু লব দুটাকে যদি মই 2 দি পূৰণ কৰো ঠিক আছে দুটাকে যদি আমি 2 দি পূৰণ কৰো কিমান লাভ গম পাইছানে 7 2 গুণ লাভ 14 আৰু 3 2 গুণ কিমান লাভ -6 মানে সো এটো যদি মই কটাকটি কৰো কি হ'ব কি হ'ব এটো 3 2 গুণ 6 7 2 গুণ 14 মানে আলটিমেটলি 3/7 নাই লোৱা যাব ওলাইছে না তো কাটিলে তাৰ মানে এটো যে জিবিলা সংখ্যাক আমি সেম এটুকে পাও মানে এটো সমতুল্য হল না এটো সো এনেকুৱা নাম্বাৰটোক আমি কি বুলি কওঁ সমতুল্য সো তোমাক নাম্বাৰটো ওলাব কৈছে কটাকটি কৰি দেখাব কোৱা নাই সো তোমাৰ কি হৈ যাব এটো -6/14 হৈ যাব এটা নাম্বাৰ পাই গলো আমি ঠিক তেনেকৈ আমি যিকোনো সংখ্যা তোমাৰ যি মন যায় কৰিলে হ'ল এটা হৈ গল a দি দিলো b দিলো তিনটা ওলাব গৈছে আকৌ -3/7 লিখিলো এবাৰ জানিবা মোৰ মন গল মই 3 দি কৰিবলৈ 3 দি কৰিছো কিমান লাভ 7 3 গুণ 21 3 3 গুণ 9 ঠিক তেনেকৈ মই 3 নম্বৰত ধৰিলো যেনিবা -3/7 আছে মোৰ মন গল যেনিবা -2 দি কৰিবলৈ ঠিক আছে যেটো নাম্বাৰ দি কৰিবা হেটো নাম্বাৰ দি কৰিলে হ'ল খালি দুফালে সেম হ'ব বলে ইয়াত 2 লিখিলো আৰু তাৰ তলত বলে 3 লিখিলো তেতিয়া নহব কিন্তু দে হেতু মন ৰাখিবা দুটাটা কি হ'ব লাগিব সেম হ'ব লাগিব সো এবাৰ যদি আমি মাল্টিপ্লাই কৰো কি ওলাব আমাৰ 3 2 গুণ 6 ওলাব কিন্তু +6 ওলাব যেটো দুফালে কি আছে মাইনাস আছে আর 7 2 গুণ কিমান হৈ যাব 14 হৈ যাব আর তাহলে -2 বুজি পালা